মণিপুৰ জ্বলি আছে। মণিপুৰত 260জনতকৈ অধিক মানুহৰ মৃত্যু হৈছে। তাৰ পিছত আমি দেখা পালোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জালমুড়ি খাই নাটক কৰি আছে। 2023 চনৰ 3 মে তাৰিখৰ পৰা মেইটেইসকলক ভৈয়ামত থকা মেইটেইসকলক যি জনজাতিকৰণ দিম বুলি কৈছিলে, তাৰ পিছতে মেইটেই আৰু কুকিৰ মাজত যি সংঘৰ্ষ, এই সংঘৰ্ষৰ ফলত 60,000তকৈ অধিক মানুহ গৃহহীন হৈছে, 260জনতকৈ অধিক মানুহৰ মৃত্যু হৈছে, 8,500 মানুহৰ ঘৰ জ্বলাই দিয়া হৈছে। মই প্ৰধানমন্ত্ৰী, মই নৰেন্দ্ৰ মোদী, মই বিজেপি চৰকাৰখনক সুধিব খুজিছোঁ যে আজি অমিত শ্বাহ নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত যদি আজি এই অৱস্থা হ'ল হয়, বা আজি ৰাজস্থানত যদি এনেকুৱা ধৰণৰ হত্যা হিংসা হ'ল হয়, মহাৰাষ্ট্ৰত যদি 5জন মানুহ হত্যা হিংসাত মৃত্যু হ'ল হয়, তেতিয়াহ'লে গোটেই দিল্লীখন উঠি পৰি লাগিলে হয়। অজিত দোভালকে আদি কৰি গোটেই মিনিষ্ট্ৰী, কেন্দ্ৰীয় চৰকাৰ উঠি পৰি লাগিলে হয়। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যি অপমান, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি মাহিয়াই দৃষ্টিভংগী, মণিপুৰৰ প্ৰতি যি মাহিয়াই দৃষ্টিভংগী, উত্তৰ পূৰ্বাঞ্চলখন, মণিপুৰখন আমি ভাৰতৰ হয় নে নহয় আজি আমি ভাবিবলৈ বাধ্য হ'বলগীয়াৰ পৰিৱেশ সৃষ্টি হৈছে। যি সময়ত আজি কোনে প্ৰধানমন্ত্ৰী কিমান দিন হ'ল তাক লৈ উৎসৱ পাতি আছে, সেই সময় মণিপুৰ জ্বলি আছে। মেইটেই কুকিৰ মাজত কাজিয়া লাগি শয়ে মানুহ মৃত্যু হৈছে। তাৰ পিছতো বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত মণিপুৰ অশান্ত মণিপুৰলৈ কেইদিন আহিছে, নৰেন্দ্ৰ মোদী অশান্ত মণিপুৰ দমন কৰিবলৈ কেইদিন আহিছে। এনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কেৱল তেল, চাহ, কয়লা, চূণশিল আমাৰ সম্পদ লাগে। উত্তৰ পূৰ্বাঞ্চলৰ কেৱল কেন্দ্ৰীয় চৰকাৰ সম্পদ লাগে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ মেইটেই, আমাৰ কুকিৰ মাজত কাজিয়াখন আজি 3 বছৰ পাৰ হ'ল। 2023 চনৰ 3 মে'ত আৰম্ভ হৈছিলে, আজি 3টা বছৰ পাৰ হ'ল। তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি অৱমাননা, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি মাহিয়াই দৃষ্টিভংগী, এই দৃষ্টিভংগী এৰি আমাৰ মণিপুৰৰ অশান্ত দৰ্জৰ মণিপুৰ শান্ত কৰক। আৰু মই আহ্বান জনাইছোঁ নেডাৰ আহ্বায়ক বুলি কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নেডাৰ আহ্বায়ক বুলি কৈ ফুটনি মাৰি থকা, গোপত গংগাটো হৈ থকা হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে? আজি মণিপুৰত আমাৰ নিজৰ ভাই ককাই মৃত্যু হৈছে, আজি মেইটে মানুহ মৰিছে, আজি মণিপুৰৰ কুকি মানুহ মৰিছে। তাৰ পিছতো কিন্তু বিজেপি RSSে কেৱল সাম্প্ৰদায়িকতাবাদৰ নামত, হিন্দুত্ববাদৰ নামত, ৰাষ্ট্ৰীয়তাবাদৰ নামত আঞ্চলিকতাবাদক, মণিপুৰৰ জাতীয়তাবাদক ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ বন্ধ কৰিবলৈ মই কাতৰেৰে হাতজোৰ কৰি চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম।